অহা 29 মে'ত হাইলাকান্দি জিলাত আৰম্ভ হ'ব বিকাশ কৃষি সংকল্প অভিযান। 29 মে'ত হাইলাকান্দি জিলাৰ লালা বিকাশ খণ্ডত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ দেশজোৰা পদক্ষেপ বিকাশ কৃষি সংকল্প অভিযান আৰম্ভ হ'ব। জিলা প্ৰশাসনে কৃষক আৰু সাধাৰণ জনতাক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু কৃষি উন্নয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 29 মে'ৰ পৰা 12 জুনলৈ চলিবলগীয়া এই অভিযান দেশৰ 700খন জিলাৰ পৰা 1ৰ পৰা 1.5 কোটি কৃষকৰ কাষ চাপিবলৈ ৰাষ্ট্ৰীয় পদক্ষেপৰ অংশ। হাইলাকান্দি জিলাত 5টা উন্নয়ন খণ্ডৰ 168খন গাঁৱত এই অভিযান চলোৱা হ'ব। হাইলাকান্দিৰ উদ্যোগত জিলা কৃষি বিভাগ, পশুপালন বিভাগ, মীন বিভাগ আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত কৃষি বিজ্ঞানী, বিভাগীয় বিষয়া আৰু প্ৰগতিশীল কৃষকৰে গঠিত 2টা সজাগতাকাৰী দলে প্ৰতিদিনে 4টা ভিন্ন স্থানত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিব। এই অভিযানৰ লক্ষ্য হৈছে মুঠ 11,200 কৃষক অৰ্থাৎ প্ৰতিদিনে গড়ে 800 কৃষকৰ কাষ চাপিব পৰা। এয়া কেৱল সজাগতা অভিযান নহয়, হাইলাকান্দিত এক শক্তিশালী আৰু স্বাৱলম্বী কৃষি পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সকলো কৃষক আৰু অংশীদাৰক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আৰু ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ অনুৰোধ জনোৱা হ'ল। কাৰ্যসূচীৰ স্থান আৰু সময়সূচী সম্পৰ্কে বিতং তথ্যৰ বাবে কৃষকসকলে ওপৰত উল্লেখ কৰা যিকোনো বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে। হাইলাকান্দিৰ পৰা সুৰজিৎ ধৰৰ ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, মোৰ নাম ডক্টৰ সৌৰভ শৰ্মা। মই কৃষি বিজ্ঞান কেন্দ্ৰ হাইলাকান্দিত বস্তু বিশেষ বিশেষজ্ঞ হিচাপে কাম কৰি আছোঁ। হয়, আপুনি যিটো সুধিছে এইটোৱে পূৰা মানে আমাৰ অল ইণ্ডিয়াতে এই প্ৰগ্ৰেমটো আমাৰ হ'ব। এই প্ৰগ্ৰেমটো আপোনাৰ আমাৰ যিটো মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ আছে, তাৰ মাননীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তেখেতে এই প্ৰগ্ৰেমটো তেখেতে একচুৱেলি ইনিচিয়েটিভ লৈছে, তেখেতে আগভাগ লৈছে আৰু এই প্ৰগ্ৰেমটো সমগ্ৰ দেশতে হ'ব। এই প্ৰগ্ৰেমটো আপোনাৰ এনেকুৱা দেশৰ প্ৰায় 1.5 কোটি কৃষকৰ এই প্ৰগ্ৰেমটোৱে সামৰি ল'ব আৰু 700ৰো অধিক জিলাৰ মাজত 200তকৈও বেছি বৈজ্ঞানিক দলে এই আপোনাৰ প্ৰগ্ৰেমটোত অংশগ্ৰহণ কৰিব। ঠিক তেনেকৈ আমাৰ হাইলাকান্দি জিলাটো আমাৰ 29 মে'ৰ পৰা 12 জুনলৈকে এই প্ৰগ্ৰেমটো হ'ব। এই প্ৰগ্ৰেমটোত আপোনাৰ এনেকুৱা, এই প্ৰগ্ৰেমটোত আপোনাৰ 2টাকৈ টীম বনোৱা হৈছে। প্ৰত্যেক টীমত কৃষি বিজ্ঞান কেন্দ্ৰ, তাৰপিছত আপোনাৰ কৃষি বিভাগ, মীন বিভাগ আৰু পশুপালন বিভাগ, লগতে ASRLM, এই সকলো সামৰি এই টীমত টীম মেম্বাৰ আছে। এই 2টা টীমে প্ৰত্যেক দিনে তেওঁলোকে ৰাতিপুৱা আৰু আবেলি 2 জেগাত তেওঁলোকে প্ৰগ্ৰেম কৰিব। টোটেল প্ৰগ্ৰেম আপোনাৰ এদিনত 4টা হ'ব আৰু তেনেকৈ 14 দিন যদি আমি চাওঁ, আমাৰ ইয়াত 56টা প্ৰগ্ৰেম হ'ব, 56টা প্ৰগ্ৰেম আমাৰ ইয়াত হ'ব হাইলাকান্দি ডিষ্ট্ৰিক্টত। আৰু প্ৰত্যেক টীমৰ লগত এখনকৈ কৃষি ৰথ থাকিব। এই যোনখন কৃষি ৰথত আপোনাৰ এগ্ৰিকালচাৰ বা যিবিলাক মই ডিপাৰ্টমেণ্টৰ কথা ক'লোঁ, এই সকলো ডিপাৰ্টমেণ্টবিলাকৰ বিভিন্ন স্কিম বা তেনেকুৱা তথ্যবিলাক থাকিব কৃষকৰ কাৰণে। এই প্ৰগ্ৰেমৰ উদ্দেশ্য এইটোৱে যে আপোনাৰ যে এই যে খাৰিফ ছিজন আহি আছে, এই খাৰিফ ছিজনে কৃষকে কেনেকৈ ভালভাৱে বৈজ্ঞানিক প্ৰযুক্তি, নতুন বৈজ্ঞানিক প্ৰযুক্তি আহৰণ কৰি কেনেকৈ ভালকৈ খেতি কৰিব পাৰি আৰু এই খেতি কৰাৰ পিছত কেনেকৈ আপোনাৰ স্বাৱলম্বী হ'ব পাৰি আৰু প্ৰডাকশ্যনটো বঢ়াব পাৰি, এইটোৱেই আমাৰ মাননীয় কৃষি মন্ত্ৰীৰ তেওঁৰ মানে এইটো প্ৰগ্ৰেমটো যে ইনিচিয়েটিভ কৰিছে তাৰ পিছত তেখেতৰ পৰিকল্পনা। তো এইটো কাৰণে আমি সকলোৱে কাম কৰিছোঁ। এইটোত আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন, জিলা প্ৰশাসনে আমাক বহুত সহায় কৰিছে, তেওঁলোকৰ গাইডেঞ্চত আমি আগবাঢ়িছোঁ। আমাৰ এইটোত ICAR ইনষ্টিটিউট, ICAR নিউ দিল্লী, আমাৰ জোনেল অৰ্গেনাইজেশ্যন ICAR আটাৰী, আমাৰ যোনবিলাক আমাৰ বিভিন্ন আপোনাৰ আমাৰ নৰ্থ ইষ্টত যেনেকৈ নৰ্থ ইষ্টৰ কাৰণে ICAR ৰিচাৰ্চ কমপ্লেক্স আছে, তেওঁলোকৰ গাইডেঞ্চ আমি পাইছোঁ। আমি এই প্ৰগ্ৰেমটো অতি সাফল্যমণ্ডিত কৰিবলৈ আমি চেষ্টা কৰিছোঁ। অহাকালি এই প্ৰগ্ৰেমটোৰ শুভাৰম্ভণি হ'ব, মনাচৰা জিপিত শুভাৰম্ভণি হ'ব আৰু এইটোত আমাৰ কালি যিখিনি কৃষিৰথ থাকিব, কৃষিৰথ 2খনেই কৃষিৰথ কালি তাত থাকিব আৰু এই প্ৰগ্ৰেমটোত আমাৰ এতিয়ালৈকে কনফাৰ্ম হৈছে আমাৰ DC মহোদয়, তেখেতে এই প্ৰগ্ৰেমটোত জইন কৰিব আৰু আপোনাৰ তাতে এই কৃষিৰথ 2খনৰ ফ্লেগিং অফ হ'ব আৰু তাৰ পৰাই
দুটা টিম নিজৰ নিজৰ বেলেগ বেলেগ জেগাত তেওঁলোক গুচি যাব আৰু বেলেগ বেলেগ জেগা মানে কি আমাক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে হাইলাকান্দিত যিমানটা ব্লক আছে প্ৰত্যেকটো ব্লক টাচ কৰিব লাগিব সেই হিচাপে আমি দুটা টিম বনাইছোঁ তেওঁলোকে বেলেগ বেলেগ ব্লকত তেনেকৈ আমাৰ অলৰেডি ৰুট মেপ বনোৱা হৈ গৈছে সেই অনুযায়ী তেওঁলোকে বিভিন্ন ঠাইত ডেইলি দুবাৰকৈ যাব ধন্যবাদ ধন্যবাদ ৰিপৰ্টাৰ লাইভ